চোৰ এ ধৰক চোৰ Thank you so much. It's okay. Excuse me. কিবা কৈছিলে নেকি? নাই তো একো কোৱা নাই। Okay. Excuse me. Yes. কিবা কৈছে? নাই একো কোৱা নাই। মোৰ ট্ৰেইনখন গুচি গ'ল জানেনে? Sorry. I am extremely sorry. নাই একো নাই। মোৰ কাৰণে আপোনাৰ দেৰি হ'ল। Actually আজি মোৰ যাবলগীয়া নাছিলে। কি কোৱা? ইয়াত একাপ কফি খাওঁ। বলক। বাহ। দাদা দুকাপ কফি দিব। লখিমপুৰলৈ কিয় আহিলা? মোৰ মাহী ছোৱালী বিয়া, সেইকাৰণে আহিছোঁ। অকলে আহিছা? হয় মই অকলে আহিছোঁ, কিন্তু মোৰ মা দেউতা দুদিন আগতে আহিলে। আচ্ছা। আৰু আপোনাৰ ঘৰত কোন আছে? কি হ'ল? নাই একো নাই। নকলে যে আপোনাৰ ফেমিলিত কোন আছে? মোৰ পেৰেণ্টছ নাই, মই অকলশৰীয়া। সৰি, দুখ নকৰিব, কপালত যি লিখা আছে সেয়ে হয়। দাদা কফি। এয়া কফি আহিলে, কফি লওক। আচ্ছা এটা কথা সদায় নাই নহয়। সোধক। ঘৰ? মোৰ ঘৰ গুৱাহাটীত। আৰু আপোনাৰ? মোৰ ইয়াতে লখিমপুৰত। আপুনি কি কৰে, মানে জব? মই এটা সৰু ফাইনেন্স কোম্পানীত কাম কৰোঁ, প্ৰাইভেট কোম্পানী। হয়। এনেকৈ সদায় ট্ৰেইনত অহা যোৱা কৰোঁ। হয়। হেল্ল'। হয় মই আহি পালোহি। ঠিক আছে মই গৈ আছোঁ। লগ পাই ভাল লাগিল। কেতিয়াবা আকৌ লগ পাম। আপোনাৰ ফোন নাম্বাৰটো দিয়ক। লোৱা। মই আপোনাক কল কৰিম। ঠিক আছে, বাই। বাই। হেল্ল' গুড মৰ্ণিং। মৰ্ণিং। কোন চিনি পোৱা নাই, কোনে কৈছে? সেইদিনা যে ষ্টেচনত লগ পাইছিলোঁ, চিনি পাইছেনে? পাইছোঁ। কওক। কি কৰি আছে? মই শুই আছিলোঁ, আপোনাৰ ফোনটোৱে জগাই দিলে। হয় নেকি? ঠিক আছে, আপুনি ফ্ৰেছ হৈ লওক, মই পিছত কল কৰি আছোঁ। ঠিক আছে মই ফ্ৰেছ হৈ লওঁ, আপুনি ফোন কৰিব। বাই। হেল্ল', কথা এটা কওঁনে? কওক। আপুনি মোক তুমি বুলি ক'বচোন, ময়ো আপোনাক তুমি বুলিয়ে ক'ম। কোৱা। তুমি এতিয়া ক'ত থাকা? মই লখিমপুৰৰ টাউনতে থাকোঁ, ৰেণ্টত থাকোঁ। হয় নেকি? চাহ খালানে? মই চাহ খাই আছোঁ, তুমি খালানে? খালোঁ। তই কি কৰি আছ ইমান দেৰি কথা পাতি? এই কইনা মূৰত তেল দিলে, বাদে থ মোবাইল। দেই শিখৰ এটা দে আকৌ।
ঐ এইটো মিলাচোন 6 এইডাল কাটিম হেল্ল' ঐ ৰৈ দেচোন মই অলপ আহি আছোঁ হেল্ল' কোৱা কি কৰি আছা এনেই অলপ লগৰকেইটাৰ লগত লুডু খেলি আছোঁ এতিয়ালৈ ফোন আহিলেই যে মই যেতিয়াই জিকিব হওঁ তেতিয়াই তাৰ ফোন আহে যে সি গাৰ্লফ্ৰেণ্ডক শিকাই থয় নেকি হাৰা সময়ত ফোন কৰিবি কি কথা থাকে ৰাতিটো কথা পাতে দিনটো কথা পাতে এইকণ সময়তো কথা পাতিব লাগে নাই ঐ সি কি কথা কয় মই শুনি আহি আছোঁ এই নালাগে ৰ লুডু খেলি আছা তুমি কি কৰি আছা চুমুৰ কাইলৈ বিয়াৰ জোৰোণ যে এই লগৰজনীৰ লগত কথা পাতি আছোঁ লুডু খেলি আছা যদি হ'ব দিয়া মই পাছত কথা পাতিম হ'ব দিয়া পিছত কথা পাতিম ঐ তই আজিকালি ৰাতিও বিজি থাক দিনতো বিজি থাক কোনোবা ছোৱালীৰ প্ৰেমত পৰিছ নাই নাই পঢ়া মিছা নকবি নাই এনেই কথা পাতি থাকোঁ তাইৰ লগত প্ৰেমত পৰিছ তই নাই পঢ়া মিছা নকবি পৰিছোঁ তাই নাজানে ক'বলৈ ভয় লাগে তই প্ৰপ'জ দিয়া নাই মানে নাই দিয়া পাগল নেকি প্ৰপ'জ দি দে আকৌ ভয় লাগে আৰে মই মিলাম ন মই আছোঁ নহয় বাকী মই চম্ভালিম তই চম্ভালিবি আৰে তই টেনশ্যন নলবি ফোন কৰ ডাইৰেক্ট কৈ দিবি ফোন কৰ আৰে চব মিলাম ন মই তই ফোন মাৰ হেল্ল' শুনাচোন কথা এটা কওঁ নেকি কোৱা আজি ইভিনিঙত লগ পাম নেকি তোমাক আজি ইভিনিঙত ঠিক আছে দিয়া আহিবা কিন্তু কাৰ লগত কথা পাতি আছ অথনি যে ফোন কৰিছিলে ল'ৰাজন আকৌ সি আজি পাছবেলাকে লগ ধৰিবলৈ মাতিছে মাতিলে এনে লগ পাইছিলিহে সেইদিনাখনি মাতিছে আকৌ যাম ওলাবি হয় নি নিবি মোক ওলাবি আকৌ বাৰু দে গৈ চাই আহিমগেচোন কেনেকুৱানো ল'ৰাটো ওলাবি ইমান ফোন কৰি আছে তোলে ওলাবি ওলাবি ঐ কেনেকুৱা লাগিছে যতীন বৰা ৰবি শৰ্মা ফেইল হেৰি নহয় ফুল এটাকে লৈ যাওঁ নেকি ফুল পুৰণা দিনত দিছিলোঁ আজিকালি মডাৰ্ণ যুগ ডাইৰেক্ট প্ৰপ'জ মাৰি দে যা হেৰি শুনচোন ভয় লাগে একো নহয় চিধা যা চিধা প্ৰপ'জ মাৰি দে মই আছোঁ নহয় যা গুড লাক হাই আহিলা কিয় মাতিছিলা কোৱা কি কৰ কওঁ নে নকওঁ কিয় মাতিছিলা কৈ দিয়া আকৌ মানে মই তোমাক ভাল পাওঁ কি ঐ ই বোলে মোক ভাল পায় লাভ নাই বুজিছা নাই তাই গুৱাহাটীত বয়ফ্ৰেণ্ডে ৱেইট কৰি আছে আৰু তোমাৰ এইটো চেহেৰা আৰু তুমি মোক ভাল পাওঁ বুলি ক'বলৈ আহিছা আচলতে মই তোমাৰ প্ৰেমত পৰিছোঁ প্ৰেমত পৰিছে ঐ চানা প্ৰেমত পৰিছে আৰু তোমাৰ দৰে এটা প্ৰাইভেট জব কৰা ল'ৰাক মই ভাল পাম আৰু এদিন তুমি ষ্টেচনত সহায় কৰি দিলা বুলি মই তোমাক ভাল পালোঁ বুলি তুমি ভাবি ল'লা ঐ বুজিছ নাই ইহঁতৰ নিচিনা ল'ৰাবিলাক এনেকুৱাই থাকে প্ৰথমতে হেল্প কৰাৰ নামত চব কৰি দিব তাৰপিছত তোৰ নিচিনা ধনী ছোৱালীজনী পতাই লৈ নিজে এছ কৰিব তোৰ টকাৰে বুজিলি নাই মোৰ মাই বাপৰে বাপা মই নিজে অকাকো ভাল চাল নকৰে এই বাৰ্থডেবোৰ এনে আহিলোঁ গম পাইছ নাই এনে টাইম ৱেষ্ট কৰিলোঁ মোৰ এফালে যাব লগা আছিলে দিয়া লাভ নাই বুজিছা নাই লাভ নাই বুজিছা নাই আৰু তোমাৰ এইটো চেহেৰা ভাল পাওঁ বুলি ক'বলৈ আহিছে প্ৰেমত পৰিছে আৰু তোমাৰ দৰে এটা প্ৰাইভেট মই ভাল পাম ঐ বুজিছ নাই ইহঁতৰ নিচিনা ল'ৰাবিলাক প্ৰথমতে হেল্প কৰাৰ নামত চব কৰি দিব নিচিনা তাৰপিছত নিজে এছ কৰিব তোৰ টকাৰে
দাদা আপুনি যে ইয়াত 7-8 ঘণ্টা ধৰি বহি আছে কিহৰ কাৰণে বহি আছে ক'ব নেকি মোক এটা কাম লাগে গুৱাহাটী চহৰত মই এটা কাম বিচাৰি আহিছোঁ আশ্ৰয়টো দিব পাৰিম কিন্তু কামটো মই দিব নোৱাৰিম তুমি মোক আশ্ৰয় দিব পাৰিবা নেকি প্লিজ মোক কিবা এটা হেল্প কৰা ঠিক আছে এটা কাম কৰক মোৰ লগত বলক মে আই কামিং ছাৰ য়েছ কামিং নমস্কাৰ একচুৱেলি ছাৰ মই লখিমপুৰ চহৰৰ পৰা আহিছোঁ ছাৰ মোক এটা কাম লাগিছিলে মই জনাত আপোনালোকৰ কোম্পানীত পোষ্ট খালী আছে নাই নাই আমাৰ ইয়াতে পোষ্ট খালী নাই পিছত খালী হ'লে জনাম ঠিক আছে ছাৰ পানী অলপ পাম নেকি অঁ পাব দাদা কওক ৰুম লাগিছিল নেকি নহয় দাদা মোক এটা কাম লাগিছিলে ইয়াততো একো খালী নাই এতিয়া প্লিজ দাদা যদি পাৰে কিবা এটা হেল্প কৰি দিয়ক নাই নাই আমাৰ ষ্টাফ অলৰেডি আছে ঠিক আছে দাদা আহিছোঁ ঠিক আছে বেয়া নাপাব সেইটোৱে কথা আৰে ভাই সেইটোৱেতো কথা আজি ৩৮ বছৰে আমি লগ পোৱা নাই এতিয়া লগ হ'ব খুজিছোঁ এই দুজনৰ যে খবৰ নাই ঐ শুনা শুনা মোৰ গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গৈছে মই অকণমান দেৰিকৈ ঠিক আছে হা দাদা কি হৈছে অঁ এই গাড়ীখন কি হ'লে ষ্টাৰ্টে নোহোৱা হ'ল চাই পেলাই মই একো কৰিব পৰা নাই আরে স্টার্ট হয়ে গেল দেখুন ইমান সৰু প্ৰব্লেম হে বাপৰে বাপ থেংক ইউ ডেকা ল'ৰা সৰু প্ৰব্লেম এটা হৈছিলে ভাল হৈ গ'ল কি হৈছে ভাইটি আহকচোন দাদা মোক কিবা কৰি হস্পিটেললৈ লৈ যোৱা মোৰ পিছফালৰ বেগটোত 10 লাখ টকা আছে প্লিজ প্লিজ মোক বচোৱা কিবা কৰি মোক বচোৱা
মানৱ, তুমি আজি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছা, এটা সময়ত মই সেই পৰিস্থিতিৰ সন্মুখীন হৈ আহিছোঁ। আৰু ভাল লাগিছে দেই, তোমাৰ যে এই সৎ গুণটো মোৰ ভাল লাগিছে। তুমি নেক্সন কনষ্ট্ৰাকশ্যন লিমিটেডৰ নাম শুনিছা নেকি? হয় ছাৰ, শুনিছোঁ। এই কোম্পানীটোৰ মই ফাউণ্ডাৰ মেনেজিং ডাইৰেক্টৰ, মানে কোম্পানীটো মোৰেই। আৰু আজি মই এটা বৃহৎ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। তোমাৰ দৰে সৎ ল'ৰাজনৰ সন্ধান মোৰ সদায়ে আছিল। আৰু মানৱ, আজিৰে পৰা মই তোমাক মোৰ কোম্পানীৰ চিফ এক্সিকিউটিভ অফিচাৰ মানে CEO হিচাপে এপইণ্ট কৰিলোঁ। হয় ছাৰ, থেংক ইউ ছাৰ। আপুনি মোক ইমান যোগ্য বুলি কেনেকৈ ভাবিলে? নিশ্চয়, মই ইমান সৎ ল'ৰা এটা গোটেই জীৱন বিচাৰি আছিলোঁ, আৰু আজি অৱশেষত মই সন্ধান পালোঁ। আৰু সেইটোৱে নহয়, মোৰ মৰমৰ গাড়ীখনৰ চাবিটো তোমাৰ হাতত দিলোঁ। অকল এইটোৱে নহয়, মোৰ কোম্পানীৰ সকলো চাবি কাঠি তোমাৰ হাতত দিলোঁ। থেংক ইউ ছাৰ। মই ভাবোঁ মোৰ মৃত্যুৰ পিছতো মই বহু আশা আৰু আকাংক্ষাৰে গঢ়া এই কোম্পানীটো বহুত ওপৰলৈ লৈ যাবা। নিশ্চয় ছাৰ, মই যিমান পাৰোঁ আপোনাৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিম। ডেটছ গুড। থেংক ইউ। পিছে বিয়াখন কেনে গ'ল? বিয়াখন ভালেই গ'ল জানানে? বিৰাট ভাল লাগিলে। তোমাক যে মই ফোনত কথাটো কৈছিলোঁ, সেই ল'ৰাটোৰ কথা, সি মোৰ পিছতে পৰি গ'ল নহয়। কি কোৱা? অঁ, সি মোক পাৰ্কলৈ মাতি নি প্ৰপ'জ কৰি দিছিলে নহয়। মোৰ লগত যে বিশ্বদীপা, তাই এনেকুৱা গালি দিলে। তাৰপিছত বেচেৰাটোলৈ বেয়াও লাগিছে। সি বেচেৰা তলমূৰ কৰি গ'ল গৈ পাই। বেচেৰাটো, ইমানবোৰ ঘটনা ঘটি গ'ল, মই পিছে গমেই নাপালোঁ। তোমাৰ জানো মোলৈ ফোন কৰিবলৈ সময় আছে? তুমি মোলৈ ফোন এটাও নকৰিলা। চৰি, একদম বেয়া নাপাবা, তুমিতো জানাই মই বিজি আছিলোঁ। তুমি চৰি চৰি কৈ থাকিলে হৈ যাব। এই শুনাচোন, কিবা ইয়াত ভাল লগা নাই। ব'লা না বাহিৰত অলপ ওলাই যাওঁ। ঠিক আছে, ব'লা বাহিৰলৈ যাওঁ। হেল্ল', হয় হয়, ঠিক আছে, মই ৰেষ্টুৰেণ্টত কথা পাতি লওক, আপোনাক বুজাই দিব। কথা পাতি লোৱা, ভালকৈ বুজাই দিব। হেল্ল', ছাৰ দেখোন। ক'ত? কোন ছাৰক দেখিলা? মই যে তোমাক কৈছিলোঁ মোৰ দেউতাই এটা কোম্পানীত কাম কৰে, সেই কোম্পানীটোৰ CEO সেইজন। কি? কি হ'ল? তুমি মোক মাফ কৰি দিবা। মাফ? মাফ আকৌ কিয় কৰিব লাগে? মোৰ এটা ভুল হৈ গ'ল। ভুল? কি ভুল হ'ল আকৌ? মই যে তোমাক কৈছিলোঁ ল'ৰাজনৰ কথা, হয়, সেইজন এওঁৱেই। কি? অঁ, মোক মাফ কৰি দিবা। মাফ মই কৰিলে নহ'ব, তেখেতেহে তোমাক মাফ কৰিব পাৰিব। তুমি ব'লা, মই তোমাক চিনাকি কৰি দিওঁ, তেওঁক ক্ষমা খুজি ল'বা। আহা। ছাৰ, ছাৰ। অঁ ৰাজ, তুমি ইয়াত? হয় ছাৰ, মই এনেই অকণমান ওলাই আহিছিলোঁ। অঁ ছাৰ, আপোনাৰ লগত এটা বিশেষ কথা পাতিবলগীয়া আছে। কোৱা। হয় নেকি? ঠিক আছে, মাতি দিয়া। আহা।
এয়া মোৰ ফিয়ান্সি। অঁ এওক মই চিনি পাওঁ। তুমি মোক মাফ কৰি দিবা, অজানিতে মই তোমাক বহুত কিবা কিবি কৈ পেলালোঁ। নাই নাই ক্ষমা, তুমি মোক কৰা, মইহে তোমাক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। যদি পাৰা মোক ক্ষমা কৰি দিবা। ৰাজক মই ভাল পাওঁ বহুত আগৰে পৰাই, তুমি বেয়া নাপাবা। ছাৰ শুনা ৰাইজ, কথা এটা কওঁ। ছাৰ বিয়াত কিন্তু নমতাকে নাথাকিবা। মাতিম মাতিম, কিয় নামাতিম বাৰু? তোমাকো কৈছোঁ মাতিবাতো। মাতিম মাতিম, ঠিক আছে নিশ্চয়। আহিছোঁ।